নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত। আৰু আজি শহীদ নগৰী ঢেকিয়াজুলিত নতুনকৈ নিৰ্মাণ হোৱা এটি প্ৰেক্ষাগৃহ প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এই প্ৰেক্ষাগৃহ পৌৰসভাৰ উদ্যোগত আৰু ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল। আৰু এই প্ৰেক্ষাগৃহ সদ্য প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত আজি উৎসৰ্গা কৰা হ'ব। আৰু এনেদৰেই আজি এই অনুষ্ঠানটি শুভাৰম্ভণি হৈছে, যিহেতু আজি প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। আৰু এই জন্মদিন উদযাপন কৰাৰ লগতে এই প্ৰেক্ষাগৃহ আজি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। তাৰ কাৰণে ইয়াত আয়োজন কৰা হৈছে এনে বিশেষ সভা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য। আৰু ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰৰ লগতে লাগি থকা এয়া নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ। আৰু এই প্ৰেক্ষাগৃহ আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব অসম চৰকাৰৰ তৰফৰ পৰা। আৰু ঢেকিয়াজুলি পৌৰসভাৰ উদ্যোগতে নিৰ্মাণ কৰা হৈছিলে এই প্ৰেক্ষাগৃহ। আৰু ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত এই প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ উঠিছিল। আৰু নিৰ্মাণ হোৱাৰ লগে লগে ছাত্ৰ সন্থাই আহ্বান জনাইছিলে এই প্ৰেক্ষাগৃহ প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব লাগে। আৰু সেই কথা মতেই আজি কাম হ'বলৈ গৈ আছে। আৰু সেই কথা মতে আজি এই প্ৰেক্ষাগৃহ প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা হ'ব। আৰু এনেদৰেই কাৰ্যসূচী আৰম্ভ হৈছে। আৰু ইয়াতে আছে কাজল বৰাদেৱ। আমি তেখেতৰ পৰা প্ৰথমতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি যি নতুনকৈ নিৰ্মাণ হোৱা ঢেকিয়াজুলিৰ প্ৰেক্ষাগৃহ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো আচলতে আমাৰ ঢেকিয়াজুলিবাসী গৌৰৱৰ বিষয় যে শোণিতপুৰ জিলাৰ ভিতৰতে আজি আমাৰ 400 আসনযুক্ত যি অত্যাধুনিক প্ৰেক্ষাগৃহটি হৈছে। আৰু আমাৰ শোণিতপুৰ জিলাৰ ভিতৰত একমাত্ৰ। সেইটো আমাৰ ঢেকিয়াজুলিবাসীৰ বাবে, ঢেকিয়াজুলিবাসী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ ৰাইজৰ দাবী ঠিক নহয়, আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত এই প্ৰেক্ষাগৃহটি আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি ৰাইজে অনুৰোধ কৰিছিলোঁ ৰাজহুৱা সভাত যে প্ৰেক্ষাগৃহটিৰ নাম জুবিন গাৰ্গ প্ৰেক্ষাগৃহ হ'ব লাগে। আৰু এইটো জুবিন গাৰ্গৰ উপজা দিন 53 সংখ্যক উপজা দিনত উদ্বোধন কৰিব লাগে। সেই মৰ্মেই আমাৰ বিধায়ক, ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই আমাৰ কথা ৰাখিলে। আৰু তাৰ বাবে আমি তেখেতসকলক অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশোক সিংহল ডাঙৰীয়াকো ঢেকিয়াজুলিবাসী নাগৰিক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে। হয়, ইতিমধ্যে শুনিলে কাজল বৰাদেৱে কথাখিনি জনাইছে, যিহেতু এই প্ৰেক্ষাগৃহ ঢেকিয়াজুলি পৌৰসভাৰ উদ্যোগত আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত নিৰ্মাণ হৈ উঠিছিলে। আৰু এই প্ৰেক্ষাগৃহ নিৰ্মাণ হোৱাৰ পিছতে বিভিন্নজনৰ আপত্তি আছিল যে এই প্ৰেক্ষাগৃহ প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হওক। আৰু সেইমতেই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে এই প্ৰেক্ষাগৃহ ৰাজহুৱা সভাৰ জৰিয়তে ঘোষণা কৰিছিল জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰাৰ কথা। আৰু এই কাৰ্যসূচীৰ আজি সফল ৰূপায়ণ হ'বলৈ গৈ আছে। খন্তেক সময় পিছতে এই প্ৰেক্ষাগৃহত জুবিন নামৰ নামাকৰণ হ'ব। আৰু জুবিন প্ৰেক্ষাগৃহ হিচাপে সকলোৱে চিনি পাব এই প্ৰেক্ষাগৃহ। আৰু এনেদৰেই জুবিন গাৰ্গক চিৰ যুগমীয়া কৰি ৰখাৰ মানসেৰে সকলোৱে আগবাঢ়ি আহিছে। আৰু জ্যেষ্ঠজন ইয়াত আছে, বিভিন্ন দল সংগঠন সমাজ সংগঠক সকলোৱে আহিছে। আৰু এনেদৰেই অনুষ্ঠানটি আজি চলি আছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই প্ৰেক্ষাগৃহৰ যি আজি জুবিন গাৰ্গৰ নামাকৰণ এয়া কিন্তু আজি সম্পূৰ্ণ হ'ব। আৰু এনেদৰেই প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পীক ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক আটক ধুনীয়া পৰিৱেশৰ মাজেৰে আজি শিল্পীগৰাকীক এই জন্মদিনৰ দিনাই এনেকৈ উৎসৰ্গা কৰা হৈছে তেখেতৰ নামত এই নৱনিৰ্মিত প্ৰেক্ষাগৃহ। আৰু এনেদৰেই আজি প্ৰেক্ষাগৃহ জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা হ'ব। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি ৰূপায়ণ হ'বলৈ গৈ আছে। আৰু এক সুন্দৰ পৰিৱেশ, বিভিন্নজন আহিছে, জ্যেষ্ঠসকল আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আহিছে। আৰু ইয়াতে আছে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰ নেত্ৰী, উপ পৌৰ নেত্ৰী। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, আজি অন্যতম জুবিন গাৰ্গদেৱৰ জন্মদিন উপলক্ষে ঢেকিয়াজুলি পৌৰসভাৰ পৰা আৰু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়াৰ উদ্যোগত আজি আমাৰ জন্মদিৱস পালন কৰিছোঁ। আৰু আজি এটা গৌৰৱৰ বিষয়, ঢেকিয়াজুলিবাসী হিচাপে মানে অসমৰ ভিতৰত হয়তো প্ৰথম প্ৰেক্ষাগৃহ জুবিন গাৰ্গদেৱৰ নামত উৎসৰ্গিত হ'ব। সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। কি ক'ব আজিৰ দিনটোত? হয়, আজি আমাৰ ঢেকিয়াজুলিবাসীৰ বাবে এটা গৌৰৱৰ দিন, কাৰণ আজি জুবিন গাৰ্গদেৱৰ জন্মদিৱসত আমি আমাৰ ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডত এটা ধুনীয়াকৈ এটা আমাৰ
টাউন হল এটা আমাৰ বনোৱা হৈছিলে আমাৰ মন্ত্ৰী মহোদয়ৰ উদ্যোগত আৰু আমাৰ ঢেকিয়াজুলি পৌৰসভাৰ সহযোগত আজি এই টাউন হলটো জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব আমাৰ মন্ত্ৰী মহোদয়। তাক লৈ আমি চব ঢেকিয়াজুলিৰ বাবে গৌৰৱান্বিত। আৰু হয়তো যদি ভুল হোৱা নাই, আজি আমি জুবিন গাৰ্গৰ নামত আমাৰ ঢেকিয়াজুলি মিউনিচিপালিটিয়ে প্ৰথম আজি টাউন হলটো উৎসৰ্গা কৰিছে। হয়, ইতিমধ্যে শুনিলে এটা গৌৰৱৰ বিষয়, কিয়নো ঢেকিয়াজুলি পৌৰসভাই নিৰ্মাণ কৰি উলিওৱা যি আটকধুনীয়া প্ৰেক্ষাগৃহ আৰু 400 আসনযুক্ত এই প্ৰেক্ষাগৃহ আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব আৰু খন্তেক সময় পিছতে আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰা হ'ব এই প্ৰেক্ষাগৃহ জুবিন গাৰ্গৰ নামত। আৰু ইয়াতে আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা। আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম আজিৰ বিষয়ে। প্ৰথমতে আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজিৰ এই জন্মদিনটোলৈ আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ। তেখেত আমাৰ মাজত নাই, তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই শুভ দিনটোতেই ঢেকিয়াজুলিত এটা আটোমটোকাৰিকৈ এটা সুন্দৰ প্ৰেক্ষাগৃহ ইয়াত নিৰ্মাণ কৰিছে চৰকাৰে। আৰু ইতিমধ্যে ঢেকিয়াজুলি পৌৰসভাই ঢেকিয়াজুলিবাসী ৰাইজক আমন্ত্ৰণ কৰি লোৱা সিদ্ধান্ত মৰ্মে এই প্ৰেক্ষাগৃহটিৰ নাম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইয়াৰ কাৰণে সুখী। আমি অভিনন্দন জনাইছোঁ এই সিদ্ধান্তক যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামতেই উৎসৰ্গা কৰা হৈছে। আৰু এটা আটোমটোকাৰী সুন্দৰ প্ৰেক্ষাগৃহ, এইটো সমগ্ৰ ঢেকিয়াজুলিবাসী ৰাইজৰ কাৰণে এটা সুখবৰ। আৰু আমি আনন্দিত হৈছোঁ আজিৰ জন্মদিনটোতে এইটো উন্মোচন কৰি জুবিন গাৰ্গৰ নামত দিয়াৰ কাৰণে। আমি অসম চৰকাৰৰ ঢেকিয়াজুলিৰ দায়িত্বত থকা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰীগৰাকী, মিউনিচিপালিটি, ঢেকিয়াজুলিবাসী ৰাইজক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? হয়, প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু আৰু আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ স্মৃতিত আজি তেখেতৰ এই জন্মদিনত আমি প্ৰথমতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতৰ স্মৃতিত শ্বহীদ নগৰী ঢেকিয়াজুলিত এখন উচ্চমানৰ যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহটো আজি তেখেতৰ নামত উৎসৰ্গা কৰিব। আৰু আমি বিশেষভাৱে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেত যদিও কায়িকভাৱে আমাৰ মাজত নাই, তেখেতে দি যোৱা আমাৰ আদৰ্শ, তেখেতৰ নীতি, আমি তেখেতক সকলো দিনত আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই দিনটোত এইখন প্ৰেক্ষাগৃহ বিশেষভাৱে তেখেতৰ নামত উৎসৰ্গা কৰাৰ আমি চৰকাৰৰ লগে লগে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক আৰু ইয়াৰ মিউনিচিপালিটিক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব আজিৰ দিনটোত? প্ৰথম কথা, আজি যি জন্ম জয়ন্তী পালন কৰা হৈ আছে তাত এজন উদ্যোক্তা হিচাপে দুজন উদ্যোক্তা আছিলোঁ, তাৰ ভিতৰত এজন মই অন্যতম। তো সেইকাৰণে আমি সকলোকে ধন্যবাদ দিছোঁ। হয়তো কোনোবা জন্মদিনৰ ভাল ফল আছিলে, তাৰ বাবে এই উদযাপন সমিতিৰ এটা আগভাগ ল'বৰ বাবে সুবিধা পাইছিলোঁ। আৰু আজি আপোনালোকে চাইছে এটা আটকধুনীয়া প্ৰেক্ষাগৃহ আপোনালোকে ৰাইজে পাব, আজি অসমৰ ৰাইজে পাব। ইয়াত আৰু খুব ধুনীয়া হৈছে। আৰু আগন্তুক দিনত ভাবিম জুবিনক জীয়াই ৰখাৰ এটা যিটো প্ৰয়াস মিউনিচিপালিটি বোৰ্ডে লৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মাননীয় বিধায়ক ডাঙৰীয়াই যেতিয়া আৱেগৰ কথাটো অনুভৱ কৰিয়ে তেখেতে জুবিন গাৰ্গ প্ৰেক্ষাগৃহ নামেৰে নামাকৰণ কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত জুবিন গাৰ্গৰ যি সপোন আছিলে, আচলতে সোণৰ সপোন, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটা বৃহৎ অসমীয়া জাতি গঠনৰ, সেইটোৰ ক্ষেত্ৰত সকলোৱে সহযোগ কৰিব বুলি আশা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে আজিৰ যি অনুষ্ঠানৰ কিছু অংশ আমি দেখুৱাই আছোঁ। এনেদৰেই অনুষ্ঠানটি চলি আছে আজি ঢেকিয়াজুলিত নতুনকৈ নিৰ্মাণ হোৱা প্ৰেক্ষাগৃহৰ এই স্থলীতে। আৰু এনেদৰেই আজি ঢেকিয়াজুলি পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ডত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশৰ মাজেৰে আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপন কৰা হৈছে। আৰু এনেদৰেই জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব, জীয়াই থাকিব আমাৰ মাজত, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ডৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহস্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।